নমস্কাৰ, মই নাজবিনা আৰু আমি তিনচুকীয়াৰ পৰা আহি আমি মাগুৰী ৰিজৰ্টত আমি উপস্থিত হৈছোঁ আৰু আপোনালোকে দেখিছে আমি এতিয়া নৌকা যাত্ৰা কৰি আছোঁ আৰু এই নৌকা যাত্ৰা যি প্ৰাকৃতিক পৰিৱেশ ইয়াৰ আপোনালোকে চাওক অতি সুন্দৰ আৰু মোৰ সৈতে আছে মাগুৰী ৰিজৰ্টৰ স্বত্বাধিকাৰী আৰু তেখেতৰ সৈতে আজি মই যি মাগুৰী ৰিজৰ্ট কিয় খুলিলে আৰু এই মাগুৰী ৰিজৰ্টৰ বিষয়ে বহু কথাই জনাম যিহেতু পৰ্যটকসকলৰ সুবিধাৰ্থে। গতিকে প্ৰথমে আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ নামটো আৰু পৰিচয়টো প্ৰথমে দাঙি ধৰক। মোৰ নাম শ্ৰী শুভজিৎ চুতীয়া। হয়, মই পেছাত এজন অধিবক্তা হয়, তিনিচুকীয়াতে ওকালতি কৰোঁ আৰু বৰ্তমান এই মাগুৰী ৰিজৰ্টৰ লগত জড়িত মই। আপুনি জনাইছে যে আপুনি এজন অধিবক্তা আৰু এতিয়া মাগুৰী ৰিজৰ্টৰ লগত আপুনি জড়িত। গতিকে অধিবক্তা এটা ভাল পেচা হয় নাই, ভাল কাম। গতিকে তাৰ পিছতো আপুনি মাগুৰী ৰিজৰ্ট এনেকুৱা এটা আপুনি খুলিলে যিহেতু পৰ্যটকসকলৰ বাবে, তো আপোনাৰ এনেকুৱা এটা ধাৰণা মনলৈ কেনেকৈ আহিল যে মাগুৰী ৰিজৰ্ট যদি মই খোলোঁ ইয়াত পৰ্যটকত আহিব আৰু ইয়াৰ প্ৰাকৃতিক যি পৰিৱেশ সেই পৰিৱেশ দেখি সকলোৱে আপ্লুত হ'ব বুলি আপোনাৰ মনলৈ কেনেকৈ আহিল? আচলতে টুৰিজিম মেনেজমেণ্ট এই বিষয়টো মোৰ এটা সপোনৰ ছাবজেক্ট আছিল। ভুলবশতঃ মই টুৰিজিম মেনেজমেণ্ট কৰিবলৈ গৈ মই অধিবক্তা হৈ গ'লোঁ। কিন্তু মোৰ এইম আছিলে মোৰ ইকনমিক্সত মেজৰ লৈ মই গুৱাহাটীত একচুৱেলি টুৰিজিম মেনেজমেণ্ট পঢ়িবলৈ মই গৈছিলোঁ। গুৱাহাটী চানমাৰীত এখন আছাম ইনষ্টিটিউট অফ টুৰিজিম মেনেজমেণ্ট বুলি এখন ইনষ্টিটিউট আছিলে চানমাৰীত। চানমাৰী নহয়, ঠিক আমাৰ এইটো বামুণী মৈদাম বুলি ক'ব, তালৈকে মই পঢ়িবলৈ গৈছিলোঁ। কিন্তু কেনেকৈ কি সংযোগ ঘটিলে গম নাপাওঁ। মই চানমাৰী JB আইন মহাবিদ্যালয় তাতে নাম ভৰ্তি কৰি লৈ ওকালতি ডিগ্ৰী তাৰ পৰাই লৈ বৰ্তমান তিনিচুকীয়াতে মানে ওকালতি কৰি আছোঁ। তথাপিও এই টুৰিজিম যি বিষয়টো, এই বিষয়টোৱে মোক গভীৰভাৱে আকৰ্ষিত কৰি ৰাখে। মই বহুত জেগাত ফুৰিছোঁ, গৈছোঁ, প্ৰকৃতিৰ লগত মানে বহু সময় পাৰ কৰিছোঁ। বহুত জেগাত আমি অৰুণাচল ফালে যাওঁ, বিশেষকৈ শ্বিলং ফালে এইবিলাক ফুৰিবলৈ যাওঁ। সকলোবিলাকত দেখিছোঁ মানুহ আকৰ্ষিত হয় প্ৰকৃতিৰ প্ৰতি। এইবিলাক প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশে মানুহক মোহিত কৰে কাৰণেই মানুহবিলাক এইবিলাকৰ জেগাত ফুৰিবলৈ যায়। আমি এতিয়া যেনেকৈ আপোনাৰ ওচৰৰে কথা কওঁ, আমি ধৰক এইফালে ৰয়িং হওক, ডাম্বুক হওক, পাছিঘাট হওক, এইবিলাকত কি আছে? এটা প্ৰাকৃতিক পৰিৱেশ আছে। সেই প্ৰাকৃতিক পৰিৱেশবিলাক উপভোগ কৰিবলৈবিলাকেই মানে মানুহবিলাক যায়, পৰ্যটকবিলাক যায়। ঠিক তেনেকৈ এইখন মতাপুং মাগুৰী বিল, এইখন 2004 চনত মচুৱলি সেইটো সময়তে এই বিলখন সৃষ্টি হৈছিলে। এটা ডিৰাক চুমনি এটা বান্ধ ভাগিছিলে। সেই বান্ধ ভাগি যি প্ৰকাণ্ড মানে বানপানী হৈছিলে, সেই তাৰ বানপানী, সেই পানীৰ ফলতেই এই বিলখন সৃষ্টি হৈছিল। এই বিলখনত আজি বহু দিনৰ পৰা, বহু বছৰৰ পৰাই ইয়াত বিশেষকৈ পৰিভ্ৰমী চৰাইবিলাক আহে বাহিৰৰ পৰা। বিদেশৰ যিবিলাক পৰিভ্ৰমী চৰাই সেইবিলাকে ইয়াত আহে। এই বিলখনত জড়িত বহুত ইয়াত ল'ৰা আছে। প্ৰথম এই বিলখন এক্সপ্ল'ৰ কৰা মানুহবিলাক আছিলে আমাৰ এই নতুন গাঁও ছাইডৰ ল'ৰাবিলাক আছিলে, তেওঁলোকে এক্সপ্ল'ৰ কৰিছে। তাৰপিছত আমিও এতিয়া ইয়াতে এই বিলখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে ইয়াত কিছুমান পদক্ষেপ গ্ৰহণ কৰিছোঁ। বিশেষকৈ মেইনলি এই বিলখন মানে এক্সপ্ল'ৰ কাৰণে কি বুলি কয়, বিলখনৰ যিটো নান্দনিক পৰিৱেশ উপভোগ কৰিবৰ কাৰণে ইয়াত নৌকা বিহাৰ নাও লাগিবই ইয়াত। গতিকে নাৱেদি পৰিভ্ৰমণ কৰি এই যিটো প্ৰাকৃতিক পৰিৱেশ আপুনি উপভোগ কৰিব পাৰে, সেইটো মনোমোহা। এতিয়া আপুনি নিজেই অনুভৱ কৰিছে, আমি পানীৰ মাজত আছোঁ, ইয়াত ভেট ফুল আছে, মেটেকা আছে, সুন্দৰ এইবিলাক পানী আছে, জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। গতিকে মই দৰ্শকসকলক কওঁ যে আপোনালোকে আমি কথাও পাতি যাম আৰু ইয়াৰ পৰিৱেশো আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই গৈ আছে। আপোনালোকে ইয়াৰ উপভোগ কৰক আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ইয়ালৈ আহে আৰু বিশেষকৈ শীতকালত আনন্দ উপভোগ কৰিবলৈ হ'লে আপোনালোকে তিনিচুকীয়াৰ পৰা যি মাগুৰী ৰিজৰ্ট তালৈ আপোনালোকে আহিব আৰু এনেকুৱা ধৰণৰ যিটো পৰিৱেশ, সেই পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। সপৰিয়ালে আহক আৰু আনন্দ কৰক আৰু কথা পাতি গৈ থাকিম। যিহেতু যদি এই ৰিজৰ্টখনলৈ আহিবলৈ হয় তেনেহ'লে তিনিচুকীয়াৰ পৰা কেনেকৈ আহিব? যিহেতু পৰ্যটকসকল আহিব, গতিকে আহিলে তেওঁলোকে কেনেধৰণে আপোনাৰ ৰিজৰ্টত আহি উপস্থিত হ'ব? হয়, আপুনি বিশ্বৰ যিকোনো মানচিত্ৰ, যিকোনো জেগাৰ পৰা আপুনি দ্য মাগুৰী ৰিজৰ্ট বুলি মাৰি দিব,
গুগল মেপত সেই গুগল মেপে আপোনাক যিটো শ্বৰ্টেজ ৰাস্তা সেই শ্বৰ্টেজ ৰাস্তাইদি আপোনাক ইয়াত লৈ আহিব বিশেষকৈ তিনিচুকীয়াৰ বাছ ষ্টেণ্ড বা ৰেলৱে ষ্টেচন যি হয় এই তাৰ পৰা আহিবৰ কাৰণে আপুনি গুগল মেপত আপুনি দ্য মাগুৰী ৰিজৰ্ট বুলি মাৰি দিয়ক সেই মেপে আপোনাক অট'মেটিক ইয়ালৈ লৈ আহিব বা মোহনবাৰী এয়াৰপৰ্টৰ পৰা যদি কোনোবাই আহিব বিচাৰে দ্য মাগুৰী ৰিজৰ্ট বুলি আপুনি গুগল মেপত মাৰক আপোনাৰ চিধা চিধি সেই মেপে আপোনাক ইয়াত লৈ আহিব প্ৰথমতে তিনিচুকীয়া মাকুম বাইপাছেদি হৈ আহিব লাগিব গেলাপুখুৰীতে আমাৰ দুটা চাৰিআলি আছে এটা চাৰিআলি হয় প্লাষ্টিক পাৰ্কৰ চাৰিআলি হয় ঠিক সেই চাৰিআলিটো নহয় আপুনি ডিব্ৰুগড় ফালৰ পৰা যদি আহে সেই চাৰিআলিটো পাৰ কৰি 200 মিটাৰ আগত আৰু এটা চাৰিআলি আছে এটা ঢেলাখাত টি ষ্টেট বুলি কয় সেই ঢেলাখাত টি ষ্টেটৰ ওচৰতে আমাৰ এখন কি ভেৰজাৰ ৰিজাৰ্ভ আছে সেই ভেৰজাৰ ৰিজাৰ্ভৰ মাজেদি যিটো ৰাস্তা আছে সেই ৰাস্তাই আপুনি আহক আহি ডাইৰেক্ট এই পইণ্টলৈকে আহিব পাৰিব যিসকল দৰ্শকে চাই আছে আপোনালোকে গম পাইছে তিনিচুকীয়ালৈ আহিলে দ্য মাগুৰী ৰিজৰ্ট কেনেকৈ আহিব আৰু এই ৰিজৰ্টলৈ আহিলে আপোনালোকে এনেধৰণৰ নৌকা যাত্ৰা কৰিব পাৰিব আৰু আপোনালোকে দেখিছে এয়া মেটেকাৰ অতি সুন্দৰ এটা পৰিৱেশ আৰু কিমান ধুনীয়াকৈ ইয়াত ফুলখিনি ফুলি আছে ভেট ফুলবিলাক আপোনালোকে চাওক আৰু ওপৰত চৰাই মানে বিভিন্ন চৰাই তাৰমানে পৰিভ্ৰমী চৰাই বিশেষকৈ তেওঁলোকে এই শীতকালত আহে মাগুৰী বিললৈ আৰু যিসকল নৱপ্ৰজন্মই আজিকালি বহুতো ধৰণৰ চৰাই তেওঁলোকে দেখি পোৱা নাই গতিকে মাগুৰী বিললৈ এবাৰ যদি আহে এনেকুৱা ধৰণৰ চৰাই দেখিবলৈ পাব আৰু বহুতো কথা আছে আমি কথা পাতি গৈ থাকিম যেহেতু আমি নৌকা যাত্ৰা কৰি আছো মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আমি কেনেকৈ নৌকা যাত্ৰা কৰি আছো আপোনালোকেও আহিলেও এনেকৈ আনন্দ উপভোগ কৰিবলৈ পাব এতিয়া কথা হ'ল আপোনাৰ ৰিজৰ্টত কেনেধৰণৰ সাধাৰণতে যেতিয়া এনেকৈ আহিব ইয়াত সৰু যেতিয়া সপৰিয়ালে আহিব তেওঁলোকে সদায় খেলৰ কথাটোও ভাবে গতিকে কিবা খেলৰ ব্যৱস্থা আপোনালোকৰ আছে নেকি হয় নিশ্চয় প্ৰথমতে কওঁ আমাৰ এই ৰিজৰ্টখন 24/7 into 365 গোটেই বছৰৰ কাৰণে সকলো সময়তে এখন খোলা থকা ৰিজৰ্ট মানে শীতকাল গ্ৰীষ্মকাল সমানে হয় আমি শীতকালৰ কথাটো ক'লোৱেই ইয়াত কি নান্দনিক পৰিৱেশ হয় ইয়াত পক্ষীৰ কোলাহল এইবিলাকে আমাক যি এটা নান্দনিক পৰিৱেশ সৃষ্টি কৰে ঠিক তেনেকে আমাৰ বাৰিষা দিনত এই গোটেই বিলখন পানীয়ে ভৰি পৰে তাৰপিছত আমাৰ যিটো ৰিজৰ্টৰ পইণ্ট আছে যিটো ভিউ পইণ্ট আমাৰ কেমেৰা জাৰ্নেলিষ্টে ইয়াৰ পৰা দেখাব পাৰিব যদি দেখাব বিচাৰে এইটো ছাইডত আপুনি চাওক ইয়াৰ পৰা ধুনীয়াকৈ কিমান ধুনীয়া লাগিছে জেগাটো এটা নদী দ্বীপৰ নিচিনা ইয়াত মানে আপোনালোকে দেখা পাব ইয়াত গ্ৰীষ্মকালত ইয়াত মানে বতাহৰ যিটো মানে হেৰি মানে ফ্ল' ইয়াত থাকিলে আপোনাক কোনো এচি দৰকাৰ নপৰিব এটা সুন্দৰ পৰিৱেশ বতাহ মাৰি থাকিব তেনেকুৱা টাইপৰ ইয়াত মানে গৰম নুঠিব আপোনাৰ তেনেকুৱা এটা জেগা ইয়াত আপোনালোকে পৰ্যটকসকল আহি ইয়াত ৰিলেক্স হ'ব পাৰিব ইয়াত আৰু এই পৰিৱেশটো উপভোগ কৰিব পাৰিব লগতে যিটো উষ্ণতা থাকে সেই উষ্ণতাৰ পৰা হাত সাৰিবলৈ হ'লে এটা উপায় আছে আপোনালোকে ৰিজৰ্টলৈ আহক আৰু শীততাপ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দৰে আপোনালোকে ইয়াত মানে ঠাণ্ডাৰ পৰিৱেশত থাকিব পাৰিব নিশ্চয় আৰু আপুনি সুধিছিলে ইয়াত কি কি ব্যৱস্থা আছে আমাৰ সদ্যহতে আমি এতিয়া খোৱা মেলা বিলাকৰ ব্যৱস্থা কৰি আছো ইয়াত আৰু 15-20 দিনৰ পিছৰ পৰা আপোনালোকে সকলো ধৰণৰ খানা ইয়াত উপলব্ধ হ'ব বৰ্তমান এট প্ৰেজেণ্ট আপুনি আমাৰ যিটো থলুৱা খাদ্য সেই থলুৱা খাদ্যই পাব আৰু 1 মাহৰ পিছত আপুনি ইয়াত সকলো ধৰণৰ খাদ্য ইয়াত উপভোগ কৰিবলৈ পাব লগতে যোনবিলাক মানুহ আহিছে অতিথিসকল সেই অতিথিসকলক থকাৰ কাৰণে আমি ইয়াত কটেজৰ ব্যৱস্থা কৰি আছো তেওঁলোকে থাকিব পাৰিব ইয়াত লগতে ল'ৰা ছোৱালীবিলাক যোনে আহে তেওঁলোকে খেলিবৰ কাৰণে ইয়াত আমি প্লেগ্ৰাউণ্ডৰ মানে ব্যৱস্থা এইবিলাক আপোনাক বেডমিণ্টন খেলিব পাৰিব ভলীবল খেলিব পাৰিব ক্ৰিকেট খেলিব পাৰিব সেই তেনেকুৱাবিলাকেও আমি ইয়াত সাজু কৰি আছো গোটেইবিলাক আৰু অতি সোনকালে এখন ফুল ফ্লেজত এখন ৰিজৰ্ট ঠিক ৰিজৰ্ট বুলি আমি নকওঁ বাৰু নামটো দিছো ৰিজৰ্ট হয় কিন্তু এই বস্তুটোক এই কেন্দ্ৰ এই মানে পইণ্টটো আমি এটা মাগুৰী মতাপুং বিল পৰ্যটন উন্নয়ন কেন্দ্ৰ হিচাপে আমি গঢ়িবলৈ চেষ্টা কৰিছো সেইকাৰণে নামটো আমি তেনেকৈও ৰাখিছো ডেভেলপমেণ্ট চেণ্টাৰ ইয়াত আহি অকল আমাৰ মতাপুং মাগুৰী বিলখনৰ পৰ্যটন বুলিয়ে নহয় আপুনি এই কেন্দ্ৰটোলৈ আহি আমাৰ নিচেই ওচৰতে কেন্দ্ৰৰ ওচৰতে আপোনালোকে শলুক গিবন দেখা পাব যিটো মানে বাৰেকুৰি বুলি ক'লে আজি শলুক গিবনৰ কাৰণে মেইনলি বিখ্যাত
বাইগুৰিৰ এটা পাৰ্ট হৈছে এখন আমাৰ মতাপুং মাগুৰী বিল তো সেই শোলক গিবন আপোনালোকে দৰ্শন কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকে আমাৰ এইবিলাক স্থানীয় আমাৰ যিবিলাক মানুহ আছে তেওঁলোকৰ জীৱন নিৰ্বাহ যি প্ৰণালী যি চিম্পুল সাধাৰণ যিবিলাক জীৱন নিৰ্বাহ প্ৰণালী সেইবিলাক আপোনালোকে উপভোগ কৰিব পাৰিব গাঁৱৰ মানুহে থাকে হয় দৈনন্দিন তেওঁলোকে কৃষি কৰ্মত কেনেদৰে জড়িত থাকে নিজে কাপোৰ কেনেকৈ বনায় তেওঁলোকে ধানৰ পৰা কেনেকৈ চাউল তেওঁলোকে বনায় এই সকলোবিলাক আপোনালোকে ইয়াত সেইকাৰণে আমি এটা ইয়াত ৰাখিছোঁ আমি ভিলেজ টুৰ বুলি এটা ৰাখিছোঁ ভিলেজ ৱাকিং সেই ব্যৱস্থাটো আমি ৰাখিছোঁ তেওঁলোকক যদি পৰ্যটকসকল আহে কোনোবাই যদি বিচাৰে যাবলৈ আমি তেওঁলোকক আমি ভিলেজ টুৰ কৰাব পাৰোঁ মানে কৰোৱাৰ ব্যৱস্থা ৰাখিছোঁ আমাৰ যিবিলাক সেইটো ক'লোঁ আপোনাক যিটো জীৱনশৈলী সেইবিলাক দেখাবৰ কাৰণে আমি এই ব্যৱস্থা ৰাখিছোঁ ইয়াত এতিয়া এটা কথা হ'ল যে আপোনালোকে থকাৰ ব্যৱস্থা কৰিছে নহয় জানো থকাৰ ব্যৱস্থা কৰাৰ পিছত যদি কোনোবা পৰ্যটক আহে তেখেতে কয় যে মই হলৌ বান্দৰ চাবলৈ যাম তেতিয়া আপোনালোকৰ ইয়াৰ পৰা সম্পূৰ্ণ যাতায়াতৰ ব্যৱস্থাটো কৰি দিব সকলো আমাৰ থাকে আৰু ধৰি লওক কোনোবাই তিনিচুকীয়ালৈ আহিলে মাগুৰী বিললৈ যাম গতিকে আপোনাৰ লগত যদি কণ্টেক্ট কৰে আপুনি তেতিয়াও যাতায়াতৰ ব্যৱস্থাটো কৰি দিব নেকি হয় আমাৰ কেইবাটাও আমাৰ ট্ৰেভেল এজেঞ্চিৰ লগত আমাৰ লগত হেৰি হৈছে টাই আপ হৈছে আমাক এয়াৰপৰ্টৰ পৰাও অনাৰ ব্যৱস্থা আছে আৰু তিনিচুকীয়া বাছ ষ্টেচন হওক বা ৰেলৱে ষ্টেচন হওক তাৰ পৰাও কোনোবাই যদি কয় আহিব বিচাৰোঁ এনেকৈ গৈ আছোঁ বা আমাক পিক আপ কৰিব লাগে ড্ৰপিং আৰু পিক আপ দুইটা ব্যৱস্থাই আমাৰ আছে আমি জনাত এই মাগুৰী বিলৰ লগত জড়িত হৈ বহু লোক মানে মতাপুং মানে বাৰেকুৰি মানুহ এই মৎস্য মানে যিটো ব্যৱসায় তাৰ লগত জড়িত হৈ আছে আমাৰ এইফালেও এই মাগুৰী বিলৰ পৰাই মাছ লৈ তাত বিক্ৰী কৰিবলৈ যায় গতিকে আপোনালোকৰ ৰিজৰ্টত যিটো খোৱাৰ ব্যৱস্থা আছে এই মাগুৰী বিলৰ মাছে খুৱাইনে আপোনালোকে নিশ্চয় মানে একেবাৰে মাগুৰী বিলৰ মাছ খাই মানুহে ক'ব পাৰিব যে আমি এনেকুৱা এটা জেগাত গৈছিলোঁ এনেকুৱা মাছ খাই আহিলোঁ বহুত মিঠা বহুত ভাল খাবলৈ অতি সুন্দৰ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আপোনালোকে চাওক এয়া আমি গৈ আছোঁ নৌকা যাত্ৰা আৰু এয়া আমি যি মাগুৰী ৰিজৰ্টত আহিছিলোঁ আৰু এই মাগুৰী ৰিজৰ্টত যি মাগুৰী বিল এই মাগুৰী বিলতে আমি যাত্ৰা কৰি আছোঁ আপোনালোকে যদি ইয়ালৈ আহে তেনেকৈ ইয়াত উপভোগ কৰিব পাৰিব আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া মাছো আছে অৱশ্যে এতিয়া মোৰ ভিডিঅ' যদি দেখাব পৰা নাই সকলো মতে নোলায় আমাৰ এতিয়া সময় প্ৰায় 1টা বাজি গৈছে পুৱাৰ ভাগত আহিলে সাধাৰণতে মাছো দেখিবলৈ পোৱা যায় আৰু এতিয়া যি চৰাই চিৰিকটিবিলাক সাধাৰণতে নিজৰ বাহলৈ গুচি গৈছে পুৱাৰ ভাগত আহিলে মানে অজস্ৰ পৰিভ্ৰমী চৰাই ইয়াত আপোনালোকে দেখিবলৈ পায় নহয় জানো পুৱাৰ ভাগত বেছি ওলাই আৰু আবেলি ভাগত পুৱাৰ ভাগত তেওঁলোকে খাদ্যৰ সন্ধানত যেতিয়া চৰাই চিৰিকটিবিলাক ওলাই আহে তো সেই পৰিৱেশটো এটা মানে অতি মনোমোহা দৃশ্য আৰু সন্ধিয়াৰ সময়ত যেতিয়া চৰাইবিলাক নিজৰ নিজৰ জেগালৈ মানে বাহলৈ উভতিব বিচাৰে গোটেই আমাৰ বিলখনৰ আকাশখন মানে চৰাই ভৰি থাকে এইটো সময়ত আৰু তেওঁলোকৰ যিটো কোলাহলপূৰ্ণ পৰিৱেশ মাত এইটো এটা মানে অভূতপূৰ্ব আপুনি নিজ চকুৰে যদি নেদেখে সেইটো মানে কোনো বিশ্বাস কৰা টান লগতে আৰু এটা মই কথা কৈ ৰাখোঁ এইখন যি মতাপুং মাগুৰী বিল ইয়াত প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এইটো বিল হয় ইয়াত প্ৰায় 300ৰো ওপৰ প্ৰজাতিৰ মানে দেশী বিদেশী চৰাই থাকে ইয়াত পোৱা যায় এইটো আমি কোৱা কথা নহয় এইবিলাক যোনে গৱেষণা কৰিছে এই বিলখনক লৈ বহু ছাত্ৰ ছাত্ৰী আৰু পণ্ডিতে ইয়াত কি বুলি কয় গৱেষণা কৰিছে তেওঁলোকৰ গৱেষণাৰ ভিত্তিত আমি কৈছোঁ মানে আমি লোকেল হ'লেও আমি ইমান নাজানিছিলোঁ তেওঁলোকৰ গৱেষণাৰ ভিত্তিতে আমি কৈছোঁ যে মাগুৰী মতাপুং বিলত 300তকৈও অধিক মানে চৰাই চিৰিকটি পোৱা যায় কিমান ডাঙৰ হ'ব এই মাগুৰী বিলখন এইখনৰ দৈৰ্ঘ্য অনুমানিক প্ৰায় 13 কিলোমিটাৰ আৰু প্ৰস্থটো প্ৰায় 4 কিলোমিটাৰ এটা বিশাল বুলি কোৱা হয় বিশাল জলাশয় গতিকে আপোনালোকে শুনিছে ইয়াৰ যেতিয়া মাগুৰী ৰিজৰ্টৰ স্বত্বাধিকাৰীৰ সৈতে মই কথা পাতি আছোঁ আৰু তেখেতে ইয়াৰ সবিশেষ জনাই গৈ আছে ইয়াত কি পোৱা যায় আপোনালোকে আহিলে কি চাবলৈ পাব আৰু এতিয়া এটা কথা হৈছে যে আপুনি যদি মাগুৰী ৰিজৰ্ট খুলিছে আৰু আপোনাৰ ভৱিষ্যত আপোনালোকে ইয়াত টুৰিজিম যি ডেভেলপমেণ্ট চেণ্টাৰ আপোনালোকে কৰিব গতিকে নিবনুৱা সমস্যা অসমৰ এটা ডাঙৰ সমস্যা গতিকে ইয়াত আপোনালোকে বহুতো যুৱক যুৱতী ইয়াত সংস্থাপন দিব গতিকে বৰ্তমানলৈকে কিমান সংস্থাপন দিছে ভৱিষ্যতলৈ কিমান দিব নিশ্চয় আপুনি এটা ভাল কথাই কৈছে আমাৰ এই মাগুৰী মতাপুং বিলৰ পাৰত
আমি যিখন এতিয়া মাগুৰী ৰিজৰ্ট বা মাগুৰী মটাপংবিল উন্নয়ন কেন্দ্ৰ যিটো আমি স্থাপন কৰিছোঁ, ইয়াৰ মেইন উদ্দেশ্য সেইটো এটা হয় যে আমি স্থানীয় লোকসকলৰ যিটো আৰ্থ-সামাজিক দিশ, সেই দিশটো আমি যাতে উন্নতি কৰিব পাৰোঁ। এতিয়া পৰ্যটক অহাৰ লগে লগে তেওঁলোকে বহুত মানে তেওঁলোকক সুবিধা দিবলগীয়া হয়। এতিয়া থকা খোৱাৰ পৰা এইবিলাক বহুত ব্যৱস্থা ল'বলগীয়া হয়। গতিকে এখন ৰিজৰ্ট বা এটা কেন্দ্ৰ চলাবৰ কাৰণে ইয়াত বহু মানুহৰ দৰকাৰ হয়। এতিয়া ট্ৰেভেল এজেঞ্চিৰ কথা মই কৈছোঁ, তেওঁলোকক অনা নিয়াৰ কাৰণে এই ট্ৰেভেল এজেঞ্চি মানুহবিলাক জড়িত হ'ব, তেওঁলোকো উপকৃত হ'ব। ইয়াত থকা মেলা কাম কৰা যিবিলাক মানুহ থাকিব, তেওঁলোকৰ মানে উপকৃত হ'ব। বৰ্তমানতো আমি আজিৰ তাৰিখত 25জন মানুহক আমি ইয়াত মানে এংগেজ কৰি ৰাখিছোঁ। ভৱিষ্যতলৈ আৰু বাঢ়িব, ভৱিষ্যতলৈ আৰু বাঢ়িব। কাৰণ যিমান ৰিজৰ্টখন ডাঙৰ হ'ব, যিমান আপোনালোকৰ ডেভেলপমেণ্ট হ'ব টুৰিজমৰ, সিমান আপোনালোকৰ নিবনুৱাসকলক মানে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব, নহয় জানো? এইখিনিকে ভালেই লাগিল। কিন্তু এতিয়া আৰু এটা প্ৰশ্ন মনলৈ আহিছে, ধৰি লওক যিসকল ইয়াত টুৰিজম ইয়াত আহিব, তেওঁলোকৰ সাধাৰণতে শীতকালত মানুহে যায়েই ৰিজৰ্টবিলাকলৈ। গতিকে যেতিয়া নৌকা যাত্ৰা আমি কৰি আছোঁ, দৰ্শকসকলে দেখিছে, এই নৌকা যাত্ৰাৰ বিনিময়ত আপোনালোকৰ যিটো এটা খৰচ বহন কৰে, গতিকে আপোনালোকে নিশ্চয় এটা মাচুল ল'ব। গতিকে কেনেধৰণৰ ল'ব অকণমান যদি কৈ দিয়ে, দৰ্শকসকল অহাত ইয়াত সুবিধা হ'ব। নিশ্চয়, আমাৰ ইয়াত নৌকা বিহাৰৰ ক্ষেত্ৰত বৰ বিশেষ মাচুল নাথাকে, বহুত মানে কমেই থাকিব। 500, 700, 800 এনেকুৱা টাইপে থাকিব। মানে বহুত কম হেৰিয়াতে আমি ইয়াত নৌকা বিহাৰ আমি কৰাওঁ। এতিয়া পৰ্যটকসকল আচলতে নিজৰ যি প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিব পাৰে, সেইটোৱে আচলতে। গতিকে মোক ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ মাগুৰী বিলৰ সবিশেষ আপোনালোকক দেখুৱাই আছে। দৰ্শকসকলে চাওক আৰু ভাবক যে এই নৌকা যাত্ৰাৰ আহিলে কিমান সুন্দৰ পৰিৱেশ হয়। আৰু আপোনালোকে চাওক, সেইফালে কিমান ধুনীয়াকৈ ভেট ফুলবিলাক ফুলি আছে, আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু আমি নৌকা যাত্ৰা কৰিছোঁ আৰু মোৰ সৈতে আছে মাগুৰী ৰিজৰ্টৰ স্বত্বাধিকাৰী। গতিকে আমি ইয়াৰ পৰিৱেশ দেখালোঁ আৰু বহু কথা জনালোঁ যে মাগুৰী ৰিজৰ্টত আহিলে আপোনালোকে কি কি চাবলৈ পাব, থকা মেলাৰ কেনেকুৱা সুবিধা, খোৱাৰ কেনেকুৱা ব্যৱস্থা পাব, আৰু কেনেকৈ আপোনালোকে মাগুৰী ৰিজৰ্টত আহি উপস্থিত হ'ব, সকলো কথাই আমি জনালোঁ। আৰু গতিকে পুনৰবাৰ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম, ইয়াৰ পৰা এবাৰ পৰিৱেশটো দেখাওক যে মাগুৰী ৰিজৰ্টৰ পৰিৱেশ আপোনালোকে এই নৌকা যাত্ৰাৰ পৰা আপোনালোকে চাওক, কি ধুনীয়া এটা পৰিৱেশ। বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহিছে, তেওঁলোকে শীতকালৰ আনন্দ উপভোগ কৰিবলৈ সপৰিয়ালে আহক আৰু আনন্দৰে এপাক নৌকা যাত্ৰা কৰক। আৰু শীতকালত সাধাৰণতে মানুহে বনভোজ খাবলৈ যায়, ইয়াত বনভোজ খোৱাৰো এটা ব্যৱস্থা আছে, আমি দেখিলোঁ। তো এই বনভোজ খাবলৈ যেতিয়া আহে, আপোনালোকৰ ইয়াত বনভোজ খায়, তাৰো কিবা আপোনালোকে মাচুল লৈ নে এটি এনেই খাব পাৰে, কিবা তেনেকুৱা কিবা আছে নেকি ব্যৱস্থা? চাফ চিকুণৰ বাবদ এটা ন্যূনতম আমি এটা অৰিহণা তেওঁলোকৰ পৰা লওঁ, বিশেষ নহয়। মানে চাফ চিকুণৰ কাৰণে দিলেই হ'ব। আপোনালোকে যদি বনভোজ খাম বুলিও ভাবিছে, তেতিয়াও এবাৰ মাগুৰী ৰিজৰ্টত আহক আৰু ইয়াৰ আনন্দ উপভোগ কৰক। আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱালে ইয়াৰ মাগুৰী ৰিজৰ্টৰ নৌকাৰ পৰাই দেখুৱাইছে এটা সুন্দৰ পৰিৱেশ আৰু প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰী বিল। গতিকে মাগুৰী বিলৰ আমি সবিশেষ আপোনালোকক দেখুৱালোঁ। মোৰ সৈতে আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বিশাল আৰু অভিলাষ, আৰু লগত এই যাত্ৰাত সহযোগ কৰিছে, নৌকা যাত্ৰাত সহযোগ কৰিছে, তেখেতৰ অবিহনে আমি যাব নোৱাৰিলোহেঁতেন। আপোনাৰ নামটো কি দাদা? চিৰঞ্জীৱ চুতীয়া। তেখেতে নৌকাখন চলাইছে, আৰু গতিকে তেখেতৰ অভিনয় আমি এই নৌকা যাত্ৰা কৰিব নোৱাৰিলোহেঁতেন। গতিকে তেখেতকো আমি ধন্যবাদ জনাইছোঁ এই চেগতে। আৰু দাদা, ভাল লাগিল আপোনাৰ ৰিজৰ্টলৈ আহিলে, আৰু আশা কৰিছোঁ যিসকল পৰ্যটকে এতিয়া আহিম বুলি ভাবিছে, তেওঁলোকক আপুনি কি আহ্বান জনাব? মই সকলোলৈকে এটাই আহ্বান জনাওঁ, আপোনালোকে আহক, এই মাগুৰী মটাপুং বিলখন আপোনালোকে স্বচক্ষে মানে আহি চাই ইয়াৰ যি নান্দনিক পৰিৱেশ, সেই নান্দনিক পৰিৱেশটো এবাৰ উপভোগ কৰক। তেনেকুৱা পৰিৱেশ আপোনালোকে এই তিনিচুকীয়া ডিষ্ট্ৰিক্টত হয়তো আৰু বেলেগ এটা জেগাত নাপাব। মানে 24 ঘণ্টাই আপোনালোকে ছাৰ্ভিচ দিয়ে, আৰু 365 দিনে ইয়াত মানে খোলা থাকে মাগুৰী ৰিজৰ্ট। গতিকে ভাল লাগিল দাদা। আপোনাৰ যি যাত্ৰা, আপুনি অধিবক্তা হোৱাৰ পিছতো এটা সুন্দৰ পদক্ষেপ হাতত লৈছে, পৰ্যটকসকলক দি মাগুৰী বিলখন দেখুৱাৰ যি এটা মানে পদক্ষেপ হাতত লৈছে, সুন্দৰ পদক্ষেপ। গতিকে আপোনাৰ এই যাত্ৰা এই যাত্ৰাত আপুনি যিটো আপোনাৰ এটা সপোন আছিল টুৰিজিমৰ ওপৰত, গতিকে এই সপোন আপোনাৰ বাস্তৱ হোৱাৰ দিশে গৈ আছে, বাস্তৱ হৈছে আৰু গৈ আছে। গতিকে আৰু আগুৱাই যাওক আপুনি এইটো দিশত। আপোনাক
ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ এই যাত্ৰা সদায় সফল হওক তাৰ বাবে আপোনাৰ আশীৰ্বাদ কৰিছোঁ ভগৱানৰ ওচৰত, আৰু পুনৰবাৰ আপোনাক আমাৰ টীমৰ সৈতে আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ, আপোনালোকো আহি এইখিনি ক'বলৈ দিয়াৰ কাৰণে, সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।